ধৰ্ষণকাৰীক উপযুক্ত শাস্তি দিয়াৰ অৰ্থে পশ্চিমবংগৰ বিধানসভাত গৃহীত হ'ল এক বিশেষ বিধেয়ক। পশ্চিমবংগৰ বিধানসভাত সৰ্বসন্মতিৰে গৃহীত হ'ল বিধেয়ক অপৰাজিতা। বিধেয়কখনত প্ৰস্তাৱিত কৰাৰ মূল লক্ষ্য হৈছে ধৰ্ষণৰ গোচৰৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰা। নমস্কাৰ, মই ইফতিকাৰ আহমেদ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মুক্তাংগন। ভাৰত কঁপাই যোৱা আৰজিকাৰ চিকিৎসা মহাবিদ্যালয়ৰ ধৰ্ষণ আৰু হত্যাৰ পিছত পশ্চিমবংগ বিধানসভাই মঙলবাৰে সৰ্বসন্মতিৰে অপৰাজিতা মহিলা আৰু শিশু পশ্চিমবংগ অপৰাধ আইন আৰু সংশোধনী বিধেয়ক 2024 গৃহীত কৰে। বিধেয়কখনৰ লক্ষ্য হৈছে মহিলা আৰু শিশুৰ বাবে নিৰাপদ পৰিৱেশ সৃষ্টি কৰা। বিধেয়কখন উত্থাপন হোৱাৰ পিছত বিৰোধী দলৰ নেতা শুভেন্দু অধিকাৰীয়ে 7টা সংশোধনীৰ প্ৰস্তাৱ দিছিল, যাৰ ভিতৰত আছে ন্যায়ত পলম কৰা বা স্পষ্ট প্ৰমাণ নষ্ট কৰাৰ সৈতে জড়িত আৰক্ষী আৰু স্বাস্থ্য বিষয়াসকলক চিনাক্ত আৰু শাস্তি দিয়া। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে অধিকাৰীয়ে পৰামৰ্শ দিয়া প্ৰথম 3টা সংশোধনী গ্ৰহণ কৰা হ'ব যদিহে সেইবোৰ ইতিমধ্যে ভাৰতীয় ন্যায় সংহিতাত নাথাকে। টিএমচিয়ে বিজেপি নেতাগৰাকীৰ আন পৰামৰ্শসমূহ বিৰোধিতা কৰিছিল আৰু নাকচ কৰিছিল। ইয়াৰ পিছতে বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰে আৰু মমতা বেনাৰ্জীৰ পদত্যাগ দাবী কৰে। ইয়াৰ পৰিৱৰ্তে তেওঁ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছিল। বিধেয়কখনক প্ৰস্তাৱিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ লক্ষ্য হৈছে ধৰ্ষণৰ গোচৰৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰা। মূল সংশোধনীসমূহৰ ভিতৰত ধৰ্ষণৰ গোচৰৰ তদন্ত প্ৰাৰম্ভিক প্ৰতিবেদনৰ 21 দিনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ প্ৰয়োজনীয়তা অন্তৰ্ভুক্ত আছে, যিটো পূৰ্বৰ 2 মাহৰ সময়সীমাৰ পৰা হ্ৰাস কৰা হৈছে। বিধেয়কখনত বিশেষকৈ ধৰ্ষণৰ গোচৰৰ বাবে ফাষ্ট ট্ৰেক আদালত আৰু তদন্ত পৰিচালনা কৰিবলৈ মহিলা বিষয়াসকলৰ নেতৃত্বত এক বিশেষ টাস্ক ফ'ৰ্চ স্থাপনৰ বাবেও আহ্বান জনোৱা হৈছে। এই বিধেয়কখনে ভাৰতীয় ন্যায় সংহিতা 2023, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 আৰু যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা অৰ্থাৎ পক্সো আইন 2012ৰ সংশোধনো কৰিবলৈ বিচাৰিছে। পশ্চিমবংগ ৰাজ্যত তেওঁলোকৰ আবেদনত শাস্তি বৃদ্ধি কৰিবলৈ মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক ঘটনাৰ দ্ৰুত তদন্ত আৰু বিচাৰৰ বাবে পৰিকাঠামো গঠন কৰিবলৈ তদন্তৰ সময়সীমা সন্দৰ্ভত বিধেয়কখনত উল্লেখ কৰা হৈছে যে যদি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দ্বাৰা ৰেকৰ্ড কৰা তথ্যৰ তাৰিখৰ পৰা 21 দিনৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰাটো সম্ভৱ নহয়, তেন্তে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ৰ দ্বাৰা 192ৰ অধীনত ৰখা গোচৰ ডায়েৰীত লিখিতভাৱে কাৰণসমূহ ৰেকৰ্ড কৰাৰ পিছত আৰক্ষী অধীক্ষক বা সমতুল্য পদবীৰ তলৰ কোনো আৰক্ষী বিষয়াৰ দ্বাৰা উক্ত সময়সীমা 15 দিনতকৈ অধিক বৃদ্ধি কৰিব নোৱাৰিব। ইয়াৰ উপৰিও বিধেয়কখনে বাধ্যতামূলক কৰিছে যে ফাষ্ট ট্ৰেক আদালতবোৰ মহিলাৰ ওপৰত ধৰ্ষণ আৰু শিশুৰ বিৰুদ্ধে যৌন অপৰাধৰ গোচৰবোৰ কাৰ্যকৰীভাৱে আৰু সময়মতে মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় সম্পদ আৰু দক্ষতাৰে সজ্জিত হ'ব। গতিকে পশ্চিমবংগৰ বিধানসভাৰ এই পদক্ষেপ তথা বিধেয়ক অপৰাজিতা এটি অতিকৈ প্ৰশংসনীয় পদক্ষেপ। গতিকে আমি আশা কৰিম যে এনেকুৱা ধৰণৰ বিধেয়কে যি দোষীৰ বিৰুদ্ধে উপযুক্ত শাস্তি দিয়াৰ যি প্ৰক্ৰিয়া আছে সেয়া উপযুক্তভাৱে সচ্ছল কৰি তুলিব আৰু দোষীক উপযুক্ত সময়ত শাস্তি দিয়াৰ ক্ষেত্ৰত সহযোগ কৰিব। গতিকে ইমান পৰে আপোনালোকে চাই আছিলে মুক্তাংগন আৰু আজিৰ অনুষ্ঠানটোৰ পৰা মই ইফতিকাৰ আহমেদে বিদায় লৈছোঁ। ধন্যবাদ।